যাব Ada saya pe. Oh, saya. Oh, boleh lagi jawab asal. Kamu kamu Awas lagi. Mari. Apa kalau milih? মানে তারে কাস্টাল খানার কথা বেশি এবারে যে দুটো দিছিল সেই দুটো আর বেলেগ জাত এটা বলকা এটা আপনার চিত্রের দিকে লাগিয়া এটা গান দুলো হবে ডাঙর হয় না এতিয়া সমষ্টিৰ অন্তৰ্গত মিলপাৰাৰ নৈত এটি কাছ উদ্ধাৰ হয় আৰু এই কাছটো আমি আনি মাধৱৰ যি বিষ্ণু পৰিস্থিত পুষ্কৰণী আছে ইয়াত মোকলাই দিলোঁ। কাছ বিশেষজ্ঞ প্ৰণৱদাৰ সহযোগত আমি এই কাম সম্পন্ন কৰিলোঁ। আজিৰ পৰা 4 মাহ আগত আমি দুটাকৈ বৰকাছ ইয়াত আনি এৰি দিছিলোঁ আৰু আজিও এটা চিত্ৰ ইণ্ডিকা এটি দুৰ্লভ প্ৰজাতিৰ কাছ আমি ইয়াত এৰি দিছোঁ আৰু আমি আচলতে এনেকুৱা ধৰণৰ মাছমৰীয়া লোকৰ লগত সংস্পৰ্শ থকাৰ বাবে তেওঁলোকে আমাক জনায় আৰু ইয়াত কাছ ইয়াত মোকলাই দিয়া আচলতে নিজকে মানে ভাল লাগে আৰু যি আমাৰ অঞ্চলত যিসমূহ মাছমৰীয়া আছে তেওঁলোকক আমি সদায় কৈ থাকোঁ যদি কাছ এনেকুৱা ধৰণৰ উদ্ধাৰ হয় আমাক জনাবা, আমি মাধৱৰ পুখুৰী তাতে এৰি দিম আৰু এই মাধৱৰ পুখুৰীত বিশ্বত এটা নাম আছে, গতিকে হাজোৰ নাম আমাৰ গৌৰৱ। গতিকে আমি এই কাৰ্যৰ লগত যাতে সদায় জড়িত থাকিব পাৰোঁ তাকে আমি আশা কৰিছোঁ। আৰু আমাৰ গাঁওবুঢ়া চাহাবক ধন্যবাদ জনাইছোঁ। মানে সুন্দৰ নিদৰ্শন এটা দাঙি ধৰিছে তেওঁলোকে, মানে হাজোৰ কাৰণে গৌৰৱৰ বিষয়। আজি তেওঁলোকে এটা দুৰ্লভ প্ৰজাতিৰ কাছ পালে, পাই মোক ফোন কৰিছে, দাদা এটা কাছ পাইছোঁ। তেওঁলোকে কাছটো লৈ আহিলে, এতিয়া মানে বেছি সময় হোৱা নাই, কাছটো লৈ আহিলে। কাছটো দেখি ময়ো মানে অকণমান এটা মনত মানে আনন্দৰ এটা হেৰি উঠিছে মনত, কাৰণ আনন্দ উঠিছে কিয়, চিত্ৰ ইণ্ডিকা এইটো বাঘিয়া কাছ বুলি কয় নেৰোহাট টাউটৰ। এই প্ৰজাতিটো দুৰ্লভ হৈছে, মানে যেনেকৈ ব্লেক চপছে দুৰ্লভ হৈছে এইটো প্ৰজাতিও দুৰ্লভ হৈছে। গতিকে মানুহে আজিকালি কাছ দেখিলে ভক্ষণ কৰে খাদ্যৰ বাবে। গতিকে তেনেস্থলত তেওঁলোক দুজনক মানে ইয়াৰ আগতেও তেওঁলোকে 4 মাহ আগত 2টা বৰকাছ এৰি দিছিলে, 400 গ্ৰাম 600 গ্ৰামমান। আজি আকৌ তেওঁলোকে এই কাছটো পাই মোক ফোন কৰিছে, সকলো লৈ আহক। এনেকৈ যদি এওঁলোকৰ নিচিনা সকলোৱে এটা পদক্ষেপ লয়, কাছ কেতিয়াও পৃথিৱীৰ পৰা বিলুপ্ত নহয় বুলি মানে গোটেই বিশ্ববাসীকে জনাই দিব পাৰি। আৰু সকলোৱে যদি এনেধৰণৰ এটা সুন্দৰ পদক্ষেপ লয়, কাছ কেতিয়াও পৃথিৱীৰ পৰা দুৰ্লভ বা এইটো নহয় বুলি মানে মোৰ বিশ্বাস আছে। আৰু তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু এটা এই মুহূৰ্তত কথাটো ক'ব বিচাৰিছোঁ যে কাছটো মানে পুখুৰীত দিলেই সংৰক্ষণ হৈ নাথাকে, পুখুৰীৰো কিছুমান মানে কৰণীয় কিছুমান আছে। ধৰক শিলৰ কংক্ৰিটৰ কাৰণে কাছই মানে উঠি জিৰণি ল'ব নোৱাৰে, খাদ্যৰো নাটনি হয়। গতিকে ব্ৰহ্মপুত্ৰত থাকিলেও এইটো প্ৰজাতি মানে খুব সুন্দৰভাৱে থাকিব পাৰে যদি তাক সকলোৱে সংৰক্ষণ হিচাপত ৰাখে, যদি কোনোবা দুষ্ট চক্ৰই যদি ইয়াক মানে কোনো ধৰণৰ ক্ষতি সাধন নকৰে। গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেওঁলোকে সংৰক্ষণৰ কাৰণে মাধৱমন্দিৰ পুখুৰীত লৈ আহিছে, আহি মোক অৱগত কৰিছে আৰু তেওঁলোকৰ সহযোগতে আজি ইয়াতে মেলি দিলোঁ। ধন্যবাদ থাকিল তেওঁলোক দুজনৰ। পিছলৈও মানে আৰু এনেকুৱা ধৰণৰ কাৰ্য কৰিব বুলি এটা আশা থাকিলে।